নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে এটা ব্ৰেকিং নিউজ কিয়নো যোৱা দুদিন পূৰ্বে মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিছিল এডিএফৰ শীৰ্ষ নেতৃত্বই আৰু তাৰ পিছতে যি উচ্ছেদ অভিযান চলিছিল তাৰ ওপৰত সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল এই এডিএফৰ কৰ্মীসকলে কিন্তু তাৰ পিছতে এতিয়া চতিয়া বিধায়ক পদ্ম হাজৰিকাই মাৰিছে উলোটা ঘৰ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৈছে নেকি এতিয়া চতিয়াৰ বিধায়কগৰাকী কিয়নো ইয়াত কৈছে যে শোণিতপুৰ উচ্ছেদিক লোকৰ সংস্থাপনৰ বিৰুদ্ধে পদ্ম হাজৰিকা এডিএফে কৈছিল যে মুখ্যমন্ত্ৰীয়ে সংস্থাপন দিব উচ্ছেদৰ লোকক কিন্তু তাৰ বিপৰীতে ইয়াত কৈছে শোণিতপুৰৰ উচ্ছেদিত লোকৰ সংস্থাপনৰ বিৰুদ্ধে ইতিমধ্যে পদ্ম হাজৰিকাৰ কিয়নো এটা কথা স্পষ্ট হৈ পৰিছে যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংস্থাপিত কৰা হ'ব বুলি আশ্বাস দিছিল এডিএফ দলক আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আহি এডিএফৰ বিধায়কে জনাইছিল সংবাদ মাধ্যমক এই কথা কিন্তু এটা কথা উল্লেখ হৈছে যে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আশ্বাস দিছিল তাৰ তীব্ৰ বিৰোধিতা কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আৰু ভূমিপট্টা ঘৰ সাজি দিয়াৰ কথা হ'ব বুলি জনাইছিল এডিএফৰ বিধায়কে সংবাদ মাধ্যমৰ আগত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছিল বুলি জনাইছিল এডিএফৰ শীৰ্ষ নেতৃত্বই কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ইয়াত কৈছে যে চতিয়াৰ অবৈধ বসবাসকাৰী দপদপনি সহ্য কৰা কোনো কাৰণতে নহ'ব আৰু ইয়াক কঠোৰভাৱে আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো অৱশেষত সি বৃহৎ সিদ্ধান্তত উপনীত হৈছে তাৰ লগতে কৈছে অসমত হ'ব দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পৰীক্ষা এই কথা আজি স্পষ্ট কৰি দিয়ে আৰু 1 জুনৰ ঘোষণা কৰিব এই তাৰিখ আৰু তাৰ লগতে কৈছে কৰোনা সংক্ৰমণৰ দিশটো প্ৰতি লক্ষ্য ৰাখি স্থগিত কৰা হৈছে CBSE লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা কিন্তু ইতিমধ্যে অনুষ্ঠিত হ'ব জুলাইত আৰু পৰীক্ষা সন্দৰ্ভত তাৰিখ আদি 1 জুনত ঘোষণা কৰিব বুলি ইতিমধ্যে স্পষ্ট ঘোষণা আৰু এই কথা আজি সদৰি কৰিছে কেন্দ্ৰীয় ফালৰ পৰা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা এখন উচ্চস্তৰীয় বৈঠকৰ অন্তত আজি সদৰি কৰিছে এই সভা কিয়নো এই বৈঠকৰ অধ্যক্ষতা ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আছিল তাৰ লগতে এই বৈঠকত সিদ্ধান্ত লৈছে যে পৰীক্ষা বাতিল কৰা কোনো কাৰণতে নহ'ব পৰীক্ষা হ'ব সেইটো নিশ্চিত কিয়নো জুলাই মাহতেই অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু অৱশ্যে এই ক্ষেত্ৰত দিল্লী চৰকাৰে ইয়াৰ পৰা বিৰোধিতা কৰিছে কিয়নো পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষপাতিত নহয় কেজৰিৱাল চৰকাৰ কিন্তু ইয়াত কৈছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই এই বৈঠকৰ সন্দৰ্ভত কয় যে পৰিস্থিতি ইমান সোনকালে হ্ৰাস পোৱাৰ কোনো লক্ষণ নাই তেনেস্থলত ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা ভাল নহয় সেয়েহে পূৰ্বৰ নম্বৰ ভিত্তি কৰি ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়া পোষকতা কৰিব লাগে কিন্তু আনহাতে অসমৰ লগতে এই বৈঠকত অসমৰ বিভিন্ন মন্ত্ৰী বিধায়ক ইতিমধ্যে এই বৈঠকত উপস্থিত আছিল কিন্তু আনহাতে মূল বিষয়সমূহৰ পৰীক্ষাক লৈ CBSE বোৰ্ডে শিক্ষা মন্ত্ৰালয়ে উচ্চৰ দুটা প্ৰস্তাৱ ৰাখিছে পৰীক্ষাৰ্থীয়ে তথা শিক্ষকৰ সুৰক্ষাৰ কথা আগত ৰাখি এনে বিকল্প সন্ধান চলোৱা হৈছে আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ সৰ্বাততকৈ ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ ভাল খবৰটোৱে মুকলি হৈ আহিছে কিয়নো বিভিন্ন ৰাজ্যৰ লগতে অৱশেষত অসমতো ঘোষণা কৰা হৈছে এক বৃহৎ সিদ্ধান্ত কিয়নো অসমত ক'ভিড পৰিস্থিতি এতিয়া হ্ৰাস পাব ধৰিছে কিয়নো কৰোনা ৰোগী হ্ৰাস পোৱা হ'ব ধৰিছে আৰু তাৰ পিছতে লক্ষ্য কৰি এতিয়া ক'ভিড জয় দিশে আগবাঢ়িছে সমগ্ৰ অসম আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই আনলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু ইয়াত কৈছে ক'ভিডক জয় কৰাৰ দিশে এতিয়া সমগ্ৰ অসম আৰু আজিৰ দিনটোত মাত্ৰ আক্ৰান্ত হৈছে 3500 লোক তাৰ লগতে কৈছে কমাত ক'ভিডক জয় কৰাৰ দিশে সমগ্ৰ অসম আৰু অতি ভাল কথাটো হৈছে যে ক'ভিড মুক্ত হোৱাৰ দিশে সমগ্ৰ গুৱাহাটী জিলা আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে কিয়নো হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া তথ্য প্ৰকাশ কৰিছে যে ৰাজ্যত আগৰ দৰে পৰিস্থিতি ঘূৰি আহিছে কিয়নো মাত্ৰ আজিৰ দিনটোত আক্ৰান্ত হৈছে 3500 লোকে কিয়নো যোৱা দুদিন পৰা আজি এসপ্তাহ বা 10 দিনৰ পূৰ্বে 6000 লোক আক্ৰান্ত হৈছে মাত্ৰ 24 ঘণ্টাত কিন্তু এই 6000টো আধা হৈ গৈছে হঠাৎ 3000 পাইছে 6000 পৰা আৰু তাতোতকৈ ডাঙৰ খবৰটো হৈছে যে কামৰূপ মেট্ৰত যিহেতু 1500 2000 পৰা 1000 ওপৰত ৰোগীৰ সংখ্যা আছিল কিন্তু হঠাৎ আজি মাত্ৰ 624 গৰাকী লোক ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বুলি আমাৰ হাতত তথ্য আহি পৰিছে আৰু আনহাতে ইতিমধ্যে ক'ভিড পৰীক্ষাৰ সংখ্যাও আজি কমিছিল কিন্তু অসমত ক'ভিড আক্ৰান্ত হাৰ কমিছে যদিও মৃত্যু হাৰ ইতিমধ্যে ইমানো কমা নাই কিয়নো আজি 72জনকৈ লোকে ইতিমধ্যে আজি দিনটোত পোৱাৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ আনহাতে বহুতেই ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো এতিয়া আপুনি সাৱধান হওক কিয়নো আপোনাৰ হাতত আছে মাত্ৰ 2 দিনৰ সময় তাৰ লগতে কৈছে ইতিমধ্যে সমগ্ৰ অসমৰ লগতে মহানগৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা ইতিমধ্যে কৰিছে আৰু এতিয়াৰ পৰা ৰাজপথত ৰখাব নোৱাৰিব কোনো আপোনাৰ যান বাহন আৰু তাৰ লগতে আপুনি এতিয়া যান বাহন যদি ৰখাই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপুনি এতিয়াৰ পৰা ৰাজপথত
কোনো কাৰণতে আপোনাৰ যান বাহনখন ৰখাব নোৱাৰিব বিভিন্ন জেগাত আৰু ইতিমধ্যে সকলোতে ন' পাৰ্কিঙৰ ব্যৱস্থা কৰিছে আৰু ইয়াত কৈছে এতিয়াৰ পৰা মহানগৰৰ লগতে ৰাজপথত কাষত ৰখাব নোৱাৰিব পৰতত্ব বাহন আৰু সংবাদমেল যোগে এই কথা জনালে যান বাহন শাখাৰ DGP প্ৰাণজিৎ বৰাই আৰু বহু লোকে ৰাজপথৰ ওপৰতে অবৈধভাৱে ৰখাই থৈ ব্যৱহাৰ অনুপযোগী বাহনসমূহ কিন্তু ২৭ মে'ৰ ভিতৰত পথৰ গৰাকীয়ে আঁতৰাব লাগিব তেনে বাহনসমূহ অন্যথা যান বাহন আৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব আৰু মহানগৰবাসীক সহযোগ কৰাৰ আহ্বান দিছে DGP প্ৰাণজিৎ বৰাই কিন্তু ইয়াত কৈছে যে ৪ মে'ৰ পৰা ২২ মে'লৈ গুৱাহাটীত নিয়ম নমনা লোকৰ ওপৰত ১৪,৮৪,৫০০ টকাৰ জৰিমনা ইতিমধ্যে বিহিছে মহানগৰ যান বাহন আৰক্ষীয়ে আৰু ইতিমধ্যে ১,১৮৫জন লোকৰ পৰা সংগ্ৰহ কৰা হৈছে এই জৰিমনা আৰু গোচৰ ৰুজু কৰা হৈছে ৩,২০০টা আৰু জব্দ কৰা হৈছে ৪২৯খন বাহন। এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে এটা বহুতে ভাল খবৰ কিন্তু সকলো দিনৰ জল্পনা কল্পনা অন্ত অৱশেষত আলফা আৰু চৰকাৰৰ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ হিৰণ্যক শইকীয়া আৰু মৃণাল হাজৰিকাৰ আৰু ইয়াত কৈছে পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীন সমাজখনক ভাৱে আলোচনাৰ মাজত বহুৱাবলৈ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সক্ষম হ'ব এই আস্থা ডক্টৰ শৰ্মাৰ ওপৰত আছে বুলি দেওবাৰে সদৰি কৰে পূৰ্বৰ PCG আৰু অন্যতম সদস্য হিৰণ্য শইকীয়া আৰু আলোচনাত আলফাৰ নেতৃত্ব মৃণাল হাজৰিকাই কিয়নো কৈছে যে দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ মাজেৰে আহি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ডক্টৰ শৰ্মাই এতিয়া বিচাৰিছে ৰাজ্যৰ চাৰিদিশক পুৰণি তথা অতি জটিল সমস্যাটোক সমাধান কৰাৰ কিয়নো মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতেই আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাইছিল ডক্টৰ শৰ্মাই আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতেই বৰ্তমান বহুখিনি অগ্ৰগতি লাভ কৰিছে আলোচনাৰ দিশটোৰ কিয়নো পৰেশ বৰুৱাৰ নতুন চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি কোভিড দোহাই কৰিলে যে এক প্ৰক্ৰিয়া ৩ মাহীয়া যুদ্ধবিৰতিৰ ঘোষণা আৰু দেওবাৰে নিউজ ১৮ৰ হোৱা টেলিফোনিক সাক্ষাৎকাৰত পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ সেন্দুৰে বাট কাটিবলৈ আহ্বান জনাইছে আৰু সেয়েহে ইয়াত কৈছে যে আলোচনাৰ ক্ষেত্ৰত এনে ইতিবাচক দিশ অনুষ্ঠিত হোৱাৰ সময়ত পূৰ্বৰ PCG অন্যতম সদস্য হিৰণ্য শইকীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনৰ সমাজখনক আলোচনাৰ সম্ভৱ কৰা পথ বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু ইপিনে আলোচনাত আলফাৰ জ্যেষ্ঠ নেতা মৃণাল হাজৰিকাই আলোচনাৰ নতুন ইতিবাচক দিশক আদৰণি জনোৱা হৈছে বুলি ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে আৰু মৃণাল হাজৰিকাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ অতি জটিল সমস্যা অসম ভাৰতৰ সংঘাতৰ সন্মানজনক সমাধান হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে কিন্তু তাৰ লগতে এটা বৃহৎ খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে কুখ্যাত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু নগাঁৱৰ SP আনন্দ মিশ্ৰাই গঠন কৰিলে স্পেচিয়েল ফ'ৰ্চ আৰু এই ৩০গৰাকী অভিজ্ঞ আৰক্ষী জোৱানক বাছি লৈ অপৰাধীৰ বিৰুদ্ধে চলাব এই অভিযান কিয়নো নগাঁও আৰক্ষী অধীক্ষকে ইতিমধ্যে এটা স্পেচিয়েল ফ'ৰ্চ গঠন কৰিছে আৰু এই স্পেচিয়েল ফ'ৰ্চত থাকিব ৩০গৰাকীকৈ জোৱান আৰু অপৰাধী ৰাজধানী এটি হৈছে নগাঁও কিন্তু বিগত বছৰ নগাঁও অধীক্ষকৰ জ্বলা-কলা খুৱাইছিল অপৰাধীয়ে বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱা নগাঁও আৰক্ষী জোৱানৰ পিষ্টল কাঢ়ি লৈছিল অপৰাধীয়ে আনকি অপৰাধীক আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক পহাৰ মাৰধৰ কৰিছিল সংঘটিত হয় নগাঁও জিলাত কিন্তু ইয়াত কৈছে কিন্তু দুৰ্ভাগ্য এনে অপৰাধী আটক কৰাত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী পিছে নগাঁও আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰাই যোগদান কৰাৰ পিছতেই নতুন আশাৰ সঞ্চাৰ ঘটিছে নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি আনন্দ মিশ্ৰাই আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে বৰ্তমান বহু কুখ্যাত অপৰাধী সন্ধানত আৰম্ভ কৰিছে অভিযান আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে কৰায়ত্ব কৰা চেষ্টাৰ অভিযান চলাই নগাঁৱৰ বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত কংগ্ৰেছৰ নেতা আব্দুল ৱাছিদ ওৰফে বিৰুদ্ধে ইতিমধ্যে অভিযান চলাইছে কিন্তু এটা ডাঙৰ কথা হৈছে যে অৱশ্যে আৰক্ষীৰ দল উপস্থিত থকা সময়ত তেওঁ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে বিগত কংগ্ৰেছ কাৰ্যকালৰ আৰু ইতিমধ্যে প্ৰভাৱশালী এগৰাকী ঘনিষ্ঠ মন্ত্ৰীৰ পৰিচিত আছিল ডিফুক বিচাৰি ফুৰিছে নগাঁও আৰক্ষীয়ে ইতিমধ্যে ৰাখিছে অব্যাহত অভিযান আৰু নগাঁও আৰক্ষী জালত পৰিছে ইতিমধ্যে কেইবাটাও দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া কিন্তু এইসমূহ অভিযানৰ অধিক নিখুঁতভাৱে চলাবলৈ আনন্দ মিশ্ৰাই গঠন কৰিছে এটা বিশেষ অভিযানকাৰী বাহিনী নগাঁও আৰক্ষীৰ ৩০০ জোৱানৰ মাজৰ পৰা ৩০জন জোৱানক বাছনি কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে গঠন কৰিছে বিশেষ বাহিনীটো এতিয়াৰ পৰা নগাঁও দাগী অপৰাধীক দমন কৰিবৰ বাবে দিনে নিশাই অভিযান চলা এই বিশেষ বাহিনীটোৰ আৰু ইয়াৰ নেতৃত্বত থাকিব আৰক্ষীৰ অধীক্ষকৰ আনন্দ মিশ্ৰা আৰু উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা নগাঁৱলৈ অবৈধ সৰবৰাহ হোৱা নিচাজাতীয় দ্ৰব্যৰ বৰ্তমান তৈল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে নগাঁৱৰ যুৱ প্ৰজন্মক সেয়েহে